এয়া হৈছে সাগু আইনো আজি সাগুৰ পৰা আজি কি বনাই খোৱাবা কৈ দিয়াচোন সাগুৰ পৰা আজি পুৰি বনাই খাম সাগুৰ পৰা পুৰি বনাই খোৱাবা বলে আজি ৰাতিৰ খাসটো আমাৰ পুৰি সাগুৰ পৰা বনোৱা পুৰি হ'ব ন বৰ্তমান কেৰাহীত অলপ সময় সাগুটো ফ্ৰাই কৰি ল'ব লাগিব ঐ জীৱনত খাই পোৱা নাই দেই সঁচাকে কৈছো সাগুৰ পৰা বনোৱা পুৰি জীৱনত খাই পোৱা নাই আজি প্ৰথম খাবলৈ গৈ আছো খাইছো আগতে খাই বহুত ভাল লাগে ন সেইটো কাৰণে আজি ভাবিলো আপোনাকো বনাই খাও সাগুখিনি অলৰেডি ফ্ৰাইটো হৈ গ'ল এতিয়া এই সাগুখিনি প্ৰথমতে গুৰি কৰি ল'ব লাগিব মিক্সিতে হওক বা ঢেকিতে হওক মুঠতে সাগুখিনি গুৰি কৰি ল'ব লাগিব প্ৰথমতে এ কি দিলা কালজিৰা তাৰপিছত অকণমান নিমখ আৰু এটা কথা কোৱা হোৱাই নাছিলে এই ওপৰত যিটো দেখিছে কালজিৰা পৰি থকা সেইটো হৈছে পিঠাগুৰি তাৰ তলতহে আছে সাগুখিনি আৰু আপোনালোকে যদি ভাবে বলে সাগুটো গুৰি কৰি নলওঁ অলপ পিঠাগুৰি মিক্স কৰি ল'ম তেনেকেও ল'ব পাৰে আপোনালোকে অকল ৰুটি হ'লে এইটো নহ'ব লগত লৈ আহিলো মাংস বজাৰলৈ গলো মাংস লৈ আহিলো এফালে গোটেইখিনি আলুৰ পৰা আদি কৰি পিয়াজ আলু আৰু আদা নহৰু পিচি ৰেডি আৰু এফালে কেৰাহীও পাতি ৰেডি দিয়া দিব পাৰা ও পিয়াজটো ফ্ৰাই হৈ গ'ল ন এতিয়া মাংসখিনি দিব পাৰা আৰু একেলগে গোটেইখিনি ধুনীয়াকৈ ঢালি দিয়া 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 মজা তাৰপিছত দি দিব আলু একেলগে দি দিব আদা নহৰু পিচি থোৱাখিনি তাৰপিছত মা মছলাখিনিতো আপোনালোকে জানেই হালধি দিব লাগিব তাৰপিছত নিমখ দিব লাগিব আৰু অকণমান দি দিয়া তাৰপিছত দিব লাগিব অকণমান জলকীয়া গুড়া জিৰা অকণমান দিব লাগিব বাছ হৈ গ'ল এতিয়া ধুনীয়াকৈ মিক্স কৰিব লাগিব পানী অলপ সৰহকৈ দি দিব পানী সৰহকৈ দিয়াৰ মেইন কাৰণটো হৈছে পুৰি বনাব ন এতিয়া পুৰিৰ লগতো অকণমান জোল লাগিব দিয়কচোন সেইকাৰণে অকণমান বেছিকৈ পানী দি দিছে এতিয়া উতলিবলৈ দিয়া হ'ব ন ধুনীয়াকৈ দীঘল দীঘলকৈ টুকুৰা টুকুৰ কৰি ল'ব এতিয়া মঠি আগতে মঠি কৰি ৰেডি কৰি থৈ দিছিলে এতিয়া দীঘল কৰিছে আৰু এটা জোখত কাটিছে কাটিতে গোল গোলকৈ লাডু কৰিব আইনো জীৱনত কিন্তু এই সাগুৰ লগত যে পুৰি মই খাই পোৱা নাই আজি প্ৰথম খাম আৰু লাডুকেইটা দেখিবলৈ বিশেষকৈ বেয়া লগা নাই ভালেই লাগিছে দেই ভালেই লাগিছে খাই টেষ্টটো আটাতকৈ অলপ বেলেগ লাগিব ন হয় বেলেগ লাগিব আমাৰ চাৰিটা মানুহে ইমান সোপাল লাডু বনালা যে কিয় সৰু সৰু হ'ব দিয়া মাৰি দিম আৰু টেষ্ট পালেতো আৰু খতম হৈ যাব নে কি কয় ৰাইজসকল লগত অলপ শুকান আটা লৈ লৈছে এনেকৈ এতিয়া ধুনীয়াকৈ বেলিব মাংসটো অলৰেডি হৈ গ'ল এতিয়া পুৰিখিনি বনাবলৈ বাকি আছে দেই তাতে আকৌ সাগুৰ পৰা বনোৱা পুৰি এইয়া বেলি ৰেডি হৈছেহি আৰু বেছি নাই আৰু এইয়া আৰু 10টা মান আছে এইকেইটা বেলি ল'ব
তাৰপিছত বনাই আজি ৰাতি খানা গৰম মানে ৰিফাইন ন হয় এটা বেলি থাকিব লাগিছে নাই ভালে কৰিছা এটা বেলি থাকিব এলাহ লাগিছে কাৰণে ডাঙৰকে এটা বেলি লৈছে তিনটা একেলগে বনাইছে দেখিবলৈও সুন্দৰ লাগিছে দিয়া খুব ধুনীয়া গোল হৈছে ন গোটেইকেইটা বেলি লোৱা ধুনীয়াকৈ জীৱনত আজি প্ৰথমবাৰৰ কাৰণে খাবলৈ ওলাইছো সাগুৰ পৰা বনোৱা পুৰি লগত মাংস দিলাই মানে হয় সৰু সৰু পুৰিচোন বৰ মজা লাগিছে দেখিবলৈ খুব সুন্দৰ লাগিছে সৰু সৰু এটা কামৰতে যাব মজা আজি খাই কিন্তু মজা লাগিব দেই এইটোৱে হৈছে সাগুৰ পৰা বনোৱা পুৰি ডাঙৰ এখনো দি এতিয়া ডাঙৰ এখন দি দিছে দেই বৰ মজা লাগিব আজি খাই কিন্তু এই খাদ্যটো বনাওঁতে অলপমান খাটনি হ'ব কাৰণটো হৈছে সাগুটো পটককে গুৰি হৈ নাযায় সময় লাগে আপোনালোকে পাৰিলে মিক্সিত দিব মিক্সিত দিলে খুব সোনকালে গুৰি হ'ব আৰু গুৰি কৰি নথলেও একো অসুবিধা নাই অলপমান পিঠাগুৰি মিক্স কৰি ল'ব মজা লাগিব এইয়া অলৰেডি 3টা হ'লেই একেবাৰে শেষৰ টুকুৰি আৰু এফালে চাওক চৰিয়া ভৰ্তি এয়াই হৈছে সাগুৰ পৰা বনোৱা পুৰি লগত মাংস দিয়া আইনো দেৰি নকৰা আৰু বাঢ়িব লাগে আৰু খাব লাগে ভোকো লাগিছে আৰু ইফালে লোভো লাগি আছে একে জীৱনত আজি প্ৰথম খাবলৈ ওলাইছো সাগুৰ পৰা বনোৱা পুৰিখন কি সুন্দৰ লাগিছে দেখিবলৈ